কোনে আমি জায়গা নাই হৈ যায় আমাৰ কোনো কুকুৰ নিচিনা নিজৰ এলেকা কি খবৰ আশা কৰিছোঁ ভাল সকলোৰে কামৰ পৰা গম পাইছোঁ যোৱাকালি যদি ভিডিঅ'টো চাইছে অলপ বিৰতি লৈছোঁ কামৰ পৰা আজি প্ৰায় 3 দিন হ'ল কাইলৈৰ পৰা কামত লাগিম আৰু বিন্দাছ কিন্তু আজিলৈকে আমি ঘূৰা প্লেনিং কৰি আছিলোঁ ফাইনেলি আহি গ'লোঁ আপোনাৰ নামচাই 7 কেম ৰিজৰ্ট আহি আছোঁ আৰু বেছি দূৰ নাই ওচৰত টুংটাও আছে টুংটাও সোমাম আজি আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম এনেওতো দেখিছে সকলোৱে আমিও আহিছোঁ ফুৰিছোঁ কি কৰিছোঁ আপোনালোকক দেখুৱাম ভাত চাতটো খাই আহিলোঁ আপোনাৰ হেৰি তাতে দিৰা গেটতে বাকী আপোনাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এইখিনিৰ পৰাহে বাকী আমাৰ লগত আহিছে পৰি বাইদেউ সদায় বোলে বাটত তোমাৰ আমনি লাগে তো অকণমান ফুৰাবলৈ নিয়া গৈ আছিলে ফাইনেলি লৈ মেলি আহিলোঁ সেইফালে আবিয়াৰ পৰা টোপনি এইফালে পালকি আছে হাই বাইদেউ পতা দাদু ভাই বলছো ভাই আমাৰ মেইন লোৱা লোহা ভাই জোৰজবস্তি আহিছোঁ লোহা জোৰজবস্তি আহিছে বাকী এতিয়া বলক দেখা যাওক বাকী কি হৈ আছে চাই থাকক ভিডিঅ'টো এণ্ডিঙলৈকে আজি আপোনালোকক এইখিনিকে দেখাবলৈ ট্ৰাই কৰিম কোনো ধৰণৰ বেলেগ গাড়ী দেখাবলৈ লাগিব আৰু আমি ফাইনেলি লৈ মেলি আহিছোঁ আমাৰ এইখন কি হয় টাটা টিয়াগোখন লৈ আহিছোঁ বলক বাকী ইয়ালৈকেতো ছাৰ্ভিচ ধুনীয়াই দি আছে বাকী গাড়ী বহুত ৰাখিছে কিন্তু ইয়াতে গাড়ী চব অসমৰ মানুহে আহিছে 0123 এয়াৰ দুখন এখন আছে বাৰু 02 নগাঁও গাড়ীও আহিছে কি সৰু পোৱালি নিচা হেলো এচা খেলি আছে যে সাঁতুৰিব বোলো ইয়াত সাঁতুৰিব পৰা এটা কণ্ডিশ্যন আছে এইফালে সাঁতুৰিব পাৰে এইফালে ৰিজৰ্টত আপোনাৰ বাহিৰত বহি মেলিব পাৰে বাকী আমাৰ আবিয়াই পৰা খুব ধুনীয়াকৈ খেলি আছে আবিয়া খেলা খেলি দিওঁ নহয় আবিয়া হেলো এচা খেলিছে দেই ৱাও ইয়াত ভোগে নেকি বল এইকেইটা বাকীকে 7 কেম ৰিজৰ্টত মজাকৈ ভাগৰি যোৱা নোযোৱালৈকে সাঁতুৰিলোঁ সাঁতুৰিয়ে ভাল লাগিলে বিশেষ তেনেকৈ চাবলৈ একো নাই হাতী এটা আছে বাকী আপোনাৰ নৈখন বৈ আহিছে তাৰ পাৰটো বনাই দিছে মজাকৈ বাকী পাৰ্টি চাৰ্টি কৰিব পাৰে খাওঁ বুলি ক'লে কিবা খাব পাৰে আমি অলৰেডি হোটেলত খাই গ'লোঁ বা নামছে তাত তেনেকৈ খোৱা নহ'ল পোৱালিকেইটাই BSC দুটা এটা খালে অলপ চলপ মিলালোঁ আৰু তেনেকৈ বাকী আপোনাৰ কি হ'ল এতিয়া গৈ আছোঁ আকৌ টুংটাই নেকি বলছো টুংটাও ৰিজৰ্টত গৈ আছোঁ অৰুণাচলত এলো এতিয়া পৰি যাওঁ কিন্তু আমি ভাবিছিলোঁ অলপ পাহাৰৰ ফিল্ডটো ল'ব পাৰিলে বেছি ভাল আছিলে বোলে পাহাৰ চাহাৰ আছে কিন্তু বাট এইখিনি নাই এইখিনি গোটেই সমান জেগা আৰু বাকী আমি গোটেইখিনিয়ে গাটো লৈ ইয়াত থকা যিমানত খালি পৰিয়ে ধুবলৈ নাপালে পৰিয়ে হাফ পেণ্ট নানিলে মানে আজি বেছি চুইদাৰ এযোৰ আনিবলৈ কৈছিলে আমি যিমান সোনকালে মানে হেৰি কৰিলোঁ প্লেনিং কৰিলোঁ চুইদাৰযোৰ আনিবই নোৱাৰিলোঁ নেক্সট টাইম আনিম ন দে তুমি নকৰিবা দেই কেলৈ নেক্সট টাইম তুমি আহিলে চুইদাৰ লৈ আহিবা দেই সাঁতুৰিবা এইবাৰ নোৱাৰিলে বাকী লোহাই আকৌ পূৰা সাঁতুৰিলে দেই চকু লাল হৈ গৈছে লোহা মানে বাকী বোলো এতিয়া টুংটাও নে টুংটাই ৰিজৰ্টত পালোঁ কি ইয়াতো কিনো আছে চাই যাওঁচোন অলপ মন কাণবোৰ ফ্ৰী কৰি যাওঁ কামৰ পৰা অহাৰ কিন্তু কেছটো এনেকুৱা হয় যেতিয়া নেটৱৰ্ক নাথাকে ন নেটৱৰ্ক নাথাকে জেগাত একদম বিনা চিন্তাত একদম ফ্ৰী মাইণ্ডত কিবা এটা কৰিব পাৰিবা ফিল এটা ল'ব পাৰিবা এই জেগাটোবিলাকত নেটৱৰ্ক আছে নেটৱৰ্ক থকা জেগাটো মানে এই ঘৰত থকা নিচিনাই ফিল এটা হয় আৰু নেটৱৰ্ক নথকা জেগা হ'ব লাগে যেনেকৈ আমি গৈছিলোঁ আনিনি মত জেগাটা নেটৱৰ্ক চেটৱৰ্ক নাপায় ঘৰৰ একো টেনশ্যন নাই কামৰ টেনশ্যন নাই বিন্দাছ কৰিব পাৰি বাকী যি কি নহওক টুংটাইটো কি আছে চাই যাওঁ টুংটাই নেকি টুংটুং বাকী 7 কেমৰ পৰা আহি এতিয়া আপোনাৰ টুংটাও পালোহি টুংটাও পৰিৱেশটো এনেকুৱা ধৰণৰ এইবিলাক আপোনাৰ থাকিব পৰাকৈ আপোনাৰ এটা ধুনীয়া ধুনীয়া ৰুম আছে বাকী আপোনাৰ এইফালে আছে আপোনাৰ এইটো সৰু সৰু জুৰি বা নৈ বুলি ক'ব পাৰি এইফালে আপোনাৰ কেবিন চিষ্টেম খাব পাৰিব ল'ব পাৰিব বাকী আমাৰ পোৱালিকেইটা নামিলে ইয়াত
ধুনীয়াকৈ খোজকাঢ়িব পাৰে, ইয়াত বহি বহি খাব পাৰে আৰামত। ব'লা আৰু গা ধুবা নি? আৰু গা নোধোৱা? এবাৰ ধুলা হয় নাই? থাকোঁতে আপোনাৰ ঘপকৈ জলকীয়াকেইটা দেখিলোঁ, বহুত জলকীয়া খাব লাগে, গেষ্ট্ৰিকৰ কাৰণে ভাল। দেখাওকচোন মালিক কিমানটো আছে পেকেটটো? কিমানটো আছে? কিমান টকা? 50 টকা কোৱালিটি। 50 টকা লৈছে। আৰু জিকা? জিকা 20 টকা। জিকা 2 ভাগে দি দিয়ক। ৰঙালাও কেইটকা ল'ব? ৰঙালাও 30 টকা। ৰঙালাওটো 20 টকা ল'ব, যাক মিলাই দিয়ক। জিকা 2 ভাগে ল'ব। 2 ভাগ। বাইদেউ দোকান দিব আহিছে? বাচ্চাটো ল'ৰা নে ছোৱালী হয়? ল'ৰা হয় না? ঠিক আছে, এইকেইটা গোটেইকেইটা দি দিয়ক আৰু জলকীয়া 1 ভাগ দি দিয়ক, মিলাই দিছোঁ বাৰু। গোটেইকেইটা লৈ ল'লোঁ মিলাই। ইয়া লওক দা পইচা 100 টকা হ'ল না? দিয়ক। এইটো আপুনি এটা কাম কৰিব, এই মাইনাটো কিবা এটা কিনি দিব দেই। ঠিক আছে বাৰু, দিয়ক, থেংক ইউ। পিছলে অলপ যা দে, হৈ যাব দে। তো বিন্দাছ পালোহি ঘৰ, দুখে ভাগৰে বুলি ক'ব লাগিব। অৰুণাচল 7 কেম্প আৰু টুংটাও ৰেষ্টুৰেণ্ট চবতে সোমাই মেলি আহিলোঁ। ভাগৰ লাগিলে অলপ, ফেমিলিকো বহুত দিনৰ পৰা কৈ আছিলে যে ফুৰাব নিব, ফুৰাই মেলি আহিলোঁ, ভাল লাগিলে। ইমানখিনি ভালকৈ আপোনালোকক ভিডিঅ'ছত দেখুৱাব নোৱাৰিলোঁ, যিমানটো দেখুৱাব লাগে। প্ৰায় মানুহে গৈছে চাগে, যোৱা নাই যদি একবাৰ ট্ৰাই কৰিব যাবলৈ। জেগাবিলাক ইমানো বেয়া নহয়, ইমানো ভালো নহয়। ভাল মানে কি আৰু আমাৰ অসমৰ নিচিনা সমতলে হৈ আহিছে, এইটো পাহাৰ চাহাৰ তেনেকৈ নাই, খালি ৰিজৰ্টকেইখন আছে, পানী বৈ থাকে, গা চা ধুনীয়াকৈ ধুব পাৰে আৰু বাকী ফূৰ্তি কৰোঁ বুলি ক'লে পাৰে ফেমিলিৰ লগত। কিন্তু আনিনীৰ নিচিনা ফিলটো নাপালোঁ তাত। আনিনীটো পাহাৰ সেউজীয়া, ইয়াততো আপোনাৰ পথাৰ, আমাৰ অসমৰ নিচিনা পথাৰ আছে, পৰিৱেশটো প্ৰায় একেই, গৰম সমানে, আমাৰ তাৰ সমানে। ইয়াৰ পৰা প্ৰায় 200 কিলোমিটাৰ ভিতৰত হয়, মানে আমাৰ ঘৰৰ পৰা তাৰলৈকে প্ৰায় 200 কিলোমিটাৰমান আছিল। তেনেকৈ আমি টোটেল অহা যোৱা 400 কিলোমিটাৰমান আমি আজি এখন গাড়ীয়ে জাৰ্ণি কৰিছোঁ, টাটা টিয়াগো। কিন্তু গাড়ী আমি ভাবি আছিলোঁ এই 8 চকাৰ টায়াৰটো ইমান বেছি ভাল নহয়, অলপ টপা হৈ আছে। ভিতৰ চাইডত আকৌ গ্ৰিপ আছে দেই, এই কিনাৰ চাইডটো বেছি টপা। তো ভাবিছিলোঁ মানে সম্ভৱ ৰাস্তাত ক'ৰবাত পামচাৰ হ'ব নেকি বুলি, সেইকাৰণে আমি যিটো স্পেয়াৰ আছিলে স্পেয়াৰটো ভালকৈ পামচাৰ দি নিছিলোঁ। ভগৱানৰ কৃপাত আমাক 7টা মানুহ গৈছোঁ, সৰু মানুহ মিলাই 7টা মানুহ খুব ধুনীয়াকৈ অনা নিয়া কৰিলে। বহুত বেছি থেংক ইউ টাটা টিয়াগো, বহুত মজা গাড়ী হৈ আছে। বাকী চলায়ো মানে ভলচৰে চলালে গোটেই হাইৱে ৰাস্তা, মানে লাষ্টৰ সময়তে অলপ লোহাক দিলে চলাবলৈ। বাকী মানে এতিয়া আমি প্লেনিং কৰিছোঁ অহাকালিৰ পৰা ভালকৈ আমি কাম কৰিবলৈ ট্ৰাই কৰিম। অহাকালিৰ পৰা গাড়ী বিচাৰিম আৰু নেক্সট ভিডিঅ'ৰ পৰা হয়তো আপোনালোকে গাড়ী দেখা পাব, বেলেগ ধৰণৰ আমি গাড়ী আনিবলৈ ট্ৰাই কৰিম। মানে কামৰ মাজতে বহুত দিনৰ মূৰত একদিন ফ্ৰেছ হৈ মেলি যদি আহোঁ, গা চা ধুলোঁ, মজাকৈ জঁপিয়ালোঁ, অলপ ফূৰ্তি কৰিলোঁ, পোৱালি দুজনীকে গা ধুৱাই দিলোঁ। খালি পৰিহে কাপোৰ নিনিয়াৰ কাৰণে তাই গা ধুব নোৱাৰিলে, লৈ যাব লাগিছিলে, বেচেৰি অলপ খঙাইছোঁ, উপায় নাই আৰু কি কৰিব। নেক্সট কেতিয়াবা গ'লে আকৌ বাই চান্স বেলেগ ঠাইত আপোনাৰ কাপোৰ চাপোৰ লৈ যাব লাগিব। বাকী আপোনালোকেও ইমান সময়লৈ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ। আৰু কিনো ক'ম, বহুতখিনি ব্যস্ততাৰ মাজত এনেকৈ ফুৰি আহিলোঁ, বহুত বেছি ভাল লাগিল। আপোনালোকেও ভিডিঅ'টো ইমান সময়লৈ চোৱাৰ কাৰণে বহুত বেছি থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ। বাই বাই, চি ইউ, লাভ ইউ, বাই বাই গাইজ।